মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুকেইজন ছাত্ৰ ছাত্ৰীয়ে কমেণ্ট ছেকশ্যনত অথবা হোৱাটছআপ মেছেজ কৰি সুধি আছিলে যে ছাৰ আমি জিজ্ঞাছ টেলেণ্ট চাৰ্চ এক্সাম দিম, গতিকে টেলেণ্ট চাৰ্চ এক্সামত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে। গতিকে ইয়াত মই তোমালোকৰ বাবে লিখি আনিছোঁ যে ক'ৰ পৰা তোমালোকৰ কিমান নম্বৰ আহিব আৰু কিমান নম্বৰ কুৱেশ্যন পেপাৰ হ'ব। তোমালোকৰ প্ৰথমতে তোমালোকে চোৱা ক্লাছ 3, 4 and 5ৰ ছাত্ৰ ছাত্ৰীসকলে তোমালোকৰ 100 মাৰ্কছৰ কুৱেশ্যন পেপাৰ থাকিব, অৰ্থাৎ 100 মাৰ্কছৰ কুৱেশ্যন পেপাৰত 100টা কুৱেশ্যন তোমালোকৰ থাকিব, অৰ্থাৎ 100টা প্ৰশ্নত 100 নম্বৰ থাকিব, প্ৰত্যেকটো প্ৰশ্নতে 1 নম্বৰকৈ। ইয়াৰে তোমালোকৰ স্কলাষ্টিক এপ্টিটিউড টেষ্ট, যাক চমুকৈ SAT বুলি কোৱা হয়, ইয়াতে 40টা প্ৰশ্ন থাকিব, তাত তোমালোকৰ 40 নম্বৰ থাকিব। তাৰপিছত আহিব মেণ্টেল এবিলিটি টেষ্ট, যাক MAT বুলি কোৱা হয় চমুকৈ, ইয়াতে 30টা কুৱেশ্যন থাকিব আৰু ইয়াতে 30 নম্বৰ থাকিব। তাৰপিছত GK মানে হৈছে জেনেৰেল নলেজ এণ্ড কাৰেণ্ট এফেয়াৰ্ছ, অৰ্থাৎ সাম্প্ৰতিক ঘটনাৱলী, অৰ্থাৎ জেনেৰেল নলেজ সাধাৰণ জ্ঞান আৰু সাম্প্ৰতিক ঘটনাৱলীৰ পৰা 20 নম্বৰ তোমালোকৰ আহিব আৰু ইয়াতে 20টা কুৱেশ্যন থাকিব। কাৰেণ্ট এফেয়াৰ্ছ কি হয়, যিটো সাম্প্ৰতিক যেনে জুবিন গাৰ্গ কেতিয়া ঢুকাল, এনেকুৱা ধৰণৰ ক'ত ঢুকাল, এনেকুৱা ধৰণৰ সাম্প্ৰতিক ঘটনাৱলীৰ ৰিলেটেড কুৱেশ্যন তোমালোকৰ আহিব। তাৰপিছত ইংলিছ গ্ৰামাৰ তোমালোকৰ 10টা কুৱেশ্যন থাকিব, তাত তোমালোকে 10 নম্বৰ থাকিব। তেনেকৈ টোটেল 100টা প্ৰশ্ন থাকিব আৰু ইয়াতে 100 নম্বৰ থাকিব। যদিহে তোমালোকে জিজ্ঞাছ টেলেণ্ট চাৰ্চ এক্সামৰ অনলাইন ক্লাছ কৰিব বিচৰা, এতিয়া ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি আমাৰ এপটো ডাউনলোড কৰি লোৱা, তাত তোমালোকে অনলাইন ক্লাছ কৰিব পাৰিবা। আৰু ইয়াৰ ৰিলেটেড যদি তোমালোকৰ কিবা ডাউট আছে, তোমালোকে কমেণ্ট ছেকশ্যনত সুধিবা, আমি তোমালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। লগতে ক্লাছ 6, 7, 8 আৰু 9ত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলে যদি ভিডিঅ'টো চাই আছে, তোমালোকে কমেণ্ট কৰিবা তোমালোকৰ যিখন চিলেবাছ, অৰ্থাৎ কি আহিব, ইয়াৰ বিষয়ে মই অন্য এটা চেনেল ভিডিঅ'টো আপলোড কৰি থৈছোঁ, সেই ভিডিঅ'টোৰ লিংক তোমালোকক দি দিম, তোমালোকে চাই ল'ব পাৰিবা।